নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক জনাম যে অৰুণোদয় আঁচনি প্ৰপত্ৰখন কেনেদৰে ফিল আপ কৰিব লাগে বা এই প্ৰপত্ৰখন বৰ্তমান সময়ত আপোনালোকক দিছে নি সেই সম্পৰ্কে জনাম। বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ মাধ্যমেৰে কমেণ্ট কৰি সুধি আছিল আপোনালোকে এই প্ৰপত্ৰখন সুন্দৰকৈ মোৰ হাতত আছে বা মোৰ ওচৰত আছে, চাওক আপুনি কেনেদৰে ফিল আপ কৰিব, কি পূৰণ কৰিব লাগিব বা ক'ৰ পৰা পাব, আপুনি বৰ্তমান সময়ত লাভ কৰিব নে নকৰে সেই সম্পৰ্কে জনাম। তাৰ আগতে মই আপোনালোকক কেনেদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কে জনাই লওঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে, আমাৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। প্ৰথম অৱস্থাত এই প্ৰপত্ৰখনত লেখা আছে অৰুণোদয় বুলি। তাৰপিছত আবেদন নম্বৰটো থাকিব, জিলাখনৰ নামটো দিব লাগিব, ইয়াত ডিষ্ট্ৰিক্টটো আপোনাৰ যি ডিষ্ট্ৰিক্টৰ হয় সেই সম্পৰ্কে দি দিব। আপুনি নগৰত বাস কৰে নে গাঁৱত বাস কৰে তাত টিক মাৰ্ক কৰিব লাগিব। তাৰপিছত তাৰিখটো দি দিব, কেতিয়া আপুনি আবেদন কৰিব সেই সম্পৰ্কে দি দিব। ঠিকনাৰ বিৱৰণ আছে। এতিয়া ঠিকনা বিৱৰণৰ সম্পৰ্কে বা আবেদনকাৰীৰ বিৱৰণৰ সম্পৰ্কে যদি চাবলৈ যাওঁ, ইয়াত লেখা আছে ব্লকটো দি দিব বা খণ্ড নগৰ স্থাপিত তাৰ সম্পৰ্কে দি দিব। তাৰপিছত গাঁও পঞ্চায়তৰ নামটো নেক্সটত দিব লাগিব। তাৰপিছত গাঁৱৰ নামটো আপোনাৰ দি দিব বা আৰু ৱাৰ্ড নম্বৰটো দি দিব। বাস কৰা গাঁও অঞ্চলৰ নামটো ইয়াত দি দিব। আবেদনকাৰীৰ নাম আৰু প্ৰথম অংশ, অৰ্থাৎ আবেদনকাৰীৰ নাম প্ৰথম অংশ যদি আমি ধৰি লওঁ আপোনাৰ নামটো হৈছে, যেনে মোৰ নামটো অংকুৰ কুমাৰ বৰা, যদি প্ৰথমতে অংকুৰটো দিম, তাৰপিছত মধ্য নেমটো কুমাৰটো দিম, শেষৰ নেমটো উপাধিটো দি দিম। যিহেতু অংকুৰ বৰা বুলি হ'লে প্ৰথম অংশত অংকুৰটো দিব, শেষৰ অংশত বৰাটো দি দিব। নিশ্চয় আপুনি জানিব পাৰিছে। তাৰপিছত আপোনাৰ লিংগটো দি দিব, পুৰুষ মহিলা কি হয় টিক মাৰ্ক কৰি দিব। তাৰপিছত আপোনাৰ বয়সটো ইয়াত সুন্দৰকৈ বহুৱাই দিব, নিশ্চয় আপোনাৰ বয়স কিমান হৈছে। তাৰপিছত ঘৰৰ নাম্বাৰটো ইয়াত সুন্দৰকৈ বহুৱাই দিব। বাসস্থানৰ লোকেশ্যন আপুনি ক'ত বাস কৰে সেই সম্পৰ্কে দি দিব। তাৰপিছত আপোনাৰ পিন কোডটো দি দিব, আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত দিব লাগিব। নিশ্চয় আপুনি জানিব পাৰিছে। তাৰপিছত পৰিয়ালৰ বিৱৰণ দিবলৈ যাওঁতে প্ৰথম অৱস্থাত আপুনি ক্ৰমিক নংটো দি ল'ব। তাৰপিছত আপোনাৰ চিএল বাই নামটো দি দিব, প্ৰথমৰ পৰা শেষলৈ আপোনাৰ নামটো দি দিব, হিতাধিকাৰী গৰাকীৰ নামটো দিব, তাৰপিছত বয়স দি দিব, লিংগ দি দিব, সম্পৰ্ক কি হয় সেই সম্পৰ্কে দি দিব। মুখ্য স্থিতি নথি পত্ৰৰ প্ৰমাণ পত্ৰ তেনেদৰে দিয়া হৈছে সেই সম্পৰ্কে আপুনি দি দিব। তেনে আপোনাৰ ডিটো বিবাহ বিচ্ছেদ, যদি আপোনাৰ ডি আছে বিবাহ বিচ্ছেদ তেনেদৰে ইয়াত চাই ল'ব। আৰু এছটোৱে বুজাইছে আপোনাৰ স্বামীৰ পৰা পৃথক কৰা, ডব্লিউটো বুজাইছে বিধৱা আৰু ডি ৱাইটো বুজাইছে বিকলাংগ। নিশ্চয় আপুনি বুজিব পাৰিছে। তাৰপিছত আবেদনকাৰীৰ বেংক একাউণ্টৰ বিৱৰণ আপুনি দি দিব। FIC কোডটো আপুনি সুন্দৰকৈ বহুৱাব, বেংকৰ নামটো বহুৱাব, বেংকৰ শাখাৰ নামটো বহুৱাব, বেংক একাউণ্ট নাম্বাৰটো বহুৱাব, পৰিয়ালৰ বাৰ্ষিক আয়টো দিব লাগিব। তাৰপিছত ইয়াত লেখা আছে সংযোগ কৰিবলগীয়া নথি পত্ৰ, বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা আপোনালোকক লাগিব। তাৰপিছত প্ৰাধান্যতম সমৰ্থন কৰা নথি পত্ৰ সংযোগ আৰু আন কোনো নথি পত্ৰ সংযোগ ইয়েছ ন' তেনেদৰে আপুনি দিব লাগিব। তাৰপিছত ইয়াত ঘোষণা সম্পৰ্কে যদি আমি চাবলৈ যাওঁ, ঘোষণা সম্পৰ্কে কি লেখা আছে আপোনালোকক সুন্দৰকৈ বুজাই দিওঁ। উপৰোক্ত তথ্যসমূহ মোৰ জ্ঞাত সত্য আৰু মোৰ আবেদনৰ যিকোনো কাৰণত বাতিল কৰা হ'ব পাৰে বা মোৰ ওপৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰা যাব পাৰে। যদি আপুনি মিছাকৈ এপ্লাই কৰিছে, আপুনি এইখিনি গাইডলাইনত নপৰে, তেতিয়াহ'লে আপোনাৰ বাতিল কৰা হ'ব পাৰে, চৰকাৰে আপোনাৰ ওপৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। নিশ্চয় আপুনি বুজিব পাৰিছে। তাৰপিছত 2 নম্বৰত লেখা আছে, মই অসম চৰকাৰৰ মোৰ দ্বাৰা প্ৰদান কৰা তথ্যৰ প্ৰয়োজন অনুসৰি শুধৰাবলৈ বা এই আঁচনিৰ সৈতে জড়িত চৰকাৰী কাৰ্যাৱলীৰ বাবে উপৰোক্ত তথ্যসমূহ ভাগ বতৰা কৰিবলৈ সন্মতি প্ৰদান কৰিছোঁ। নিশ্চয় আপুনি জানিব পাৰিছে, আপুনি নিশ্চয় সন্মতি দিছে, সেইবাবে ওপৰৰ তথ্যখিনি ইয়াত তেনেদৰে দিছে। আপোনাৰ হস্তক্ষেপ বা যদি চহী কৰিব জানে চহী কৰিব, যদি চহী কৰিব নাজানে আপোনাৰ বুঢ়া আঙুলিৰ ছাপটো ইয়াত দি দিব লাগিব। নিশ্চয় আপুনি বুজিব পাৰিছে। অনুগ্ৰহ কৰি এই আবেদন পত্ৰখন ছপা কৰি উলিয়াই নগৰ আৰু স্থানীয় গাঁও পঞ্চায়তৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব। নিশ্চয় আপুনি জানিব পাৰিছে। তাৰপিছত ইয়াত দিছে, তলত দিছে কাৰ্যালয়ত ব্যৱহাৰ কৰিব, এইখিনি কাৰ্যালয়ত ব্যৱহাৰ কৰিব, আপুনি একো লিখিব নালাগে। তাৰপিছত এই যিটো তলৰ টপিকটো তেওঁলোকে লিখি পেলাই আপোনালোকক দি দিব। এতিয়া এই প্ৰপত্ৰখন আবেদন পত্ৰখন বৰ্তমান সময়ত আপোনালোকক দিব নেকি?
বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ মাধ্যমেৰে সুধি আছিল কাৰণে যিহেতু এইখন 2020 বৰ্ষৰ আবেদনকাৰী সকলে আবেদন পত্ৰ আছিল মই আপোনালোকক দেখুৱালো যদি আকৌ নতুনকৈ 2026 বৰ্ষত আবেদন কৰিবৰ বাবে আহে এনেকুৱা এখন প্ৰপত্ৰ আপোনালোকক দিব সেইহেতু এনেদৰে আপুনি ফিল আপ কৰিব লাগিব সুন্দৰকৈ বৰ্তমান সময়ত যিহেতু আপোনালোকে গম পায় এপ্ৰিল মাহৰ 9 তাৰিখে ইলেকশ্যন 2026 বৰ্ষৰ সেই ইলেকশ্যনৰ পাছত অসম চৰকাৰে যেতিয়া বিজেপি চৰকাৰ আকৌ অধীনলৈ আহে তেতিয়া অৰুণোদয় আঁচনি সকল অৰ্থাৎ অৰুণোদয় আঁচনি 15 লাখ হিতাধিকাৰী অসমত আকৌ নতুনকৈ ভৰ্তি কৰিব বা হিতাধিকাৰীৰ সংখ্যা বঢ়াব বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু অৰুণোদয় টকাও বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে যিসকলে পাই আছে তেওঁলোকৰটো বৃদ্ধি হ'বই যিসকলে আকৌ নতুনকৈ পাব তেওঁলোককো বৃদ্ধি কৰিব বুলি বা তেওঁলোকেও লাভ কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে কিন্তু বৰ্তমান সময়ত এই প্ৰপত্ৰখন কোনো ফিল আপ হৈ থকা নাই মই আপোনালোকক জনাই আছো বাৰে বাৰে বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি জনোৱাৰ বাবে আগৰ প্ৰপত্ৰ এখন থকাৰ বাবে মই আপোনালোকক ফৰমেটটো দেখালো এনেকুৱা ধৰণৰ প্ৰপত্ৰ আপোনালোকে আগন্তুক আহিবলগীয়া চৰকাৰ গঠন হ'লে আকৌ পুনৰ লাভ কৰিব বুলি মই জনালো নিশ্চয় বুজিব পাৰিলে এই ভিডিঅ'টোৰ জৰিয়তে যদি আপুনি অকমান হ'লেও উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে যদি আমাৰ ফেচবুক পেজটোত চাই আছে ফেচবুক পেজটো ফলো কৰিব যদি আমাৰ ইউটিউব চেনেলটো চাই আছে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানে আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ